বহুত ধমকি দিছে, বহুত ভুৱা গোচৰ দিছে, মোক বহুত ভাবুকি দিছে। সেই কাৰণে মই ভয়ত হৈ কাঢ়ি দিলোঁ পটকলে, কিন্তু মই বটল দলিওৱা নাছিলোঁ আৰু কোনে দলিয়াইছিলে মই দেখিও নাই পোৱা। এইটো সম্পূৰ্ণ অন্যায় হৈছে। এইবাৰ যুঁজ এখন হ'ব, গৌৰৱ গগৈ নেতৃত্বত যুঁজ এখন হ'ব, গতিকে অন্যায় অত্যাচাৰৰ বিৰুদ্ধে যুঁজ এখন হ'ব। শাসকীয় চৰকাৰে আমাক এনেধৰণে দমন কৰিব বিচাৰিছে যে আগন্তুক দিনত এনেধৰণে যুৱকসকল ওলাই নাহে, কিন্তু আমি ইয়াৰ দ্বাৰা আমি সকীয়াই দিব বিচাৰিছোঁ যে আগন্তুক আমি আৰু হাজাৰবাৰ জেললৈ যাবলৈ সাজু আছোঁ। আচলতে গণতন্ত্ৰ জয় বুলি ক'ব লাগিব। ন্যায়পালিকাক ধন্যবাদ দিছোঁ। আচলতে তেওঁলোকে যিটো এভিডেঞ্চ আচলতে তেওঁলোকে দিবই নোৱাৰিলে যে বটল প্ৰসংগত কৰিছিলে, তেওঁলোকে প্ৰমাণ দিব নোৱাৰিলে। বহুত ধমকি দিছে, বহুত ভুৱা গোচৰ দিছে, মোক বহুত ভাবুকি দিছে। সেই কাৰণে মই ভয়ত হৈ কাঢ়ি দিলোঁ পটকলে, কিন্তু মই বটল দলিওৱা নাছিলোঁ আৰু কোনে দলিয়াইছিলে মই দেখিও নাই পোৱা। এইটো সম্পূৰ্ণ অন্যায় হৈছে। এইবাৰ যুঁজ এখন হ'ব, গৌৰৱ গগৈ নেতৃত্বত যুঁজ এখন হ'ব, গতিকে অন্যায় অত্যাচাৰৰ বিৰুদ্ধে যুঁজ এখন হ'ব। শাসকীয় চৰকাৰে আমাক এনেধৰণে দমন কৰিব বিচাৰিছে যে আগন্তুক দিনত এনেধৰণে যুৱকসকল ওলাই নাহে, কিন্তু আমি ইয়াৰ দ্বাৰা আমি সকীয়াই দিব বিচাৰিছোঁ যে আগন্তুক আমি আৰু হাজাৰবাৰ জেললৈ যাবলৈ সাজু আছোঁ। আচলতে গণতন্ত্ৰ জয় বুলি ক'ব লাগিব। ন্যায়পালিকাক ধন্যবাদ দিছোঁ। আচলতে তেওঁলোকে যিটো এভিডেঞ্চ আচলতে তেওঁলোকে দিবই নোৱাৰিলে যে বটল প্ৰসংগত কৰিছিলে, তেওঁলোকে প্ৰমাণ দিব নোৱাৰিলে। বহুত ধমকি দিছে, বহুত ভুৱা গোচৰ দিছে, মোক বহুত ভাবুকি দিছে। সেই কাৰণে মই ভয়ত হৈ কাঢ়ি দিলোঁ পটকলে, কিন্তু মই বটল দলিওৱা নাছিলোঁ আৰু কোনে দলিয়াইছিলে মই দেখিও নাই পোৱা। এইটো সম্পূৰ্ণ অন্যায় হৈছে। এইবাৰ যুঁজ এখন হ'ব, গৌৰৱ গগৈ নেতৃত্বত যুঁজ এখন হ'ব, গতিকে অন্যায় অত্যাচাৰৰ বিৰুদ্ধে যুঁজ এখন হ'ব। শাসকীয় চৰকাৰে আমাক এনেধৰণে দমন কৰিব বিচাৰিছে যে আগন্তুক দিনত এনেধৰণে যুৱকসকল ওলাই নাহে, কিন্তু আমি ইয়াৰ দ্বাৰা আমি সকীয়াই দিব বিচাৰিছোঁ যে আগন্তুক আমি আৰু হাজাৰবাৰ জেললৈ যাবলৈ সাজু আছোঁ। আচলতে গণতন্ত্ৰ জয় বুলি ক'ব লাগিব। ন্যায়পালিকাক ধন্যবাদ দিছোঁ। আচলতে তেওঁলোকে যিটো এভিডেঞ্চ আচলতে তেওঁলোকে দিবই নোৱাৰিলে যে বটল প্ৰসংগত কৰিছিলে, তেওঁলোকে প্ৰমাণ দিব নোৱাৰিলে। বহুত ধমকি দিছে, বহুত ভুৱা গোচৰ দিছে, মোক বহুত ভাবুকি দিছে। সেই কাৰণে মই ভয়ত হৈ কাঢ়ি দিলোঁ পটকলে, কিন্তু মই বটল দলিওৱা নাছিলোঁ আৰু কোনে দলিয়াইছিলে মই দেখিও নাই পোৱা। এইটো সম্পূৰ্ণ অন্যায় হৈছে। এইবাৰ যুঁজ এখন হ'ব, গৌৰৱ গগৈ নেতৃত্বত যুঁজ এখন হ'ব, গতিকে অন্যায় অত্যাচাৰৰ বিৰুদ্ধে যুঁজ এখন হ'ব। শাসকীয় চৰকাৰে আমাক এনেধৰণে দমন কৰিব বিচাৰিছে যে আগন্তুক দিনত এনেধৰণে যুৱকসকল ওলাই নাহে, কিন্তু আমি ইয়াৰ দ্বাৰা আমি সকীয়াই দিব বিচাৰিছোঁ যে আগন্তুক আমি আৰু হাজাৰবাৰ জেললৈ যাবলৈ সাজু আছোঁ। আচলতে গণতন্ত্ৰ জয় বুলি ক'ব লাগিব। ন্যায়পালিকাক ধন্যবাদ দিছোঁ। আচলতে তেওঁলোকে যিটো এভিডেঞ্চ আচলতে তেওঁলোকে দিবই নোৱাৰিলে যে বটল প্ৰসংগত কৰিছিলে, তেওঁলোকে প্ৰমাণ দিব নোৱাৰিলে।